দলগাঁৱৰ পৰা এখন আসামমালা ৰাস্তা ভায়া কপাটি শিলবৰী হৈ কিনে বৰচালা হৈ ঢেকিয়াজুলিত উঠিছে। এইটো গুৰুত্বপূৰ্ণ এখন ৰাস্তা। এইটো এটা অল্টাৰনেটিভ হাইৱে বুলি ক'ব লাগিব, ষ্টেট হাইৱে। এই ৰাস্তাটোৰ দলগাঁৱৰ পৰা আপোনাৰ শিলবৰী পাওঁতে এখন ব্ৰিজ আছে, ধনশিৰি নদীৰ ওপৰত ব্ৰিজ আছে। সেই ব্ৰিজখন আগৰ যি পুৰণা ব্ৰিজ আছিলে সেই ব্ৰিজখন দি কিনে অহা যোৱা কৰা হৈছে। দুখন গাড়ী আপোনাৰ হেৰি কৰিব নোৱাৰে, পাছ কৰিব নোৱাৰে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তাতে আৰু এখন ব্ৰিজ চেংচন কৰাই দিব লাগে অতি সোনকালে। আৰু সেই ৰাস্তাখন ইমান 100 কোটি টকা খৰচা কৰি এই ৰাস্তাখন বনাইছে, ৰাইজৰ সুবিধাৰ্থে বনাইছে, যথেষ্ট উপকাৰো হৈছে। দৰং প্লাছ আপোনাৰ শোণিতপুৰ নগাঁৱৰ লগত এটা মানে কি হৈছে ভায়া শোণিতপুৰ হৈ নগাঁৱৰ মানুহখিনি এই ৰাস্তাত আহি থাকে। এতিয়া কথাটো হৈছে এই ৰাস্তাটোৰ ওচৰতে যি নদী গৈছে ধনশিৰি নদী, এইটো ডেঞ্জাৰাছ নদী বুলি ক'ব লাগিব। ডেঞ্জাৰাছ নদী, ব্ৰহ্মপুত্ৰ নদীৰ মানে নেক্সট বুলি ক'ব লাগিব আপোনাৰ এই ধনশিৰি নদী। বহুত গৰাখহনীয়া কৰে। এতিয়া সেই ৰাস্তাৰ ওচৰতে, ৰাস্তাৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত বা 600 মিটাৰ দূৰত আপোনাৰ খহনীয়া আৰম্ভ হৈছে। গতিকে যেনেধৰণে খহনীয়া হৈ আছে এনেকুৱা অৱস্থা হ'ব পাৰে, যদি বানপানী ছিজন ষ্টাৰ্ট হয় তেতিয়াহ'লে আপোনাৰ এইটো প্ৰটেকশ্যন নিদিলে সেই ৰাস্তা আপোনাৰ বৰবাদ হৈ যাব, আপোনাৰ সেই আসামমালা ৰাস্তাটো বৰবাদ হ'ব। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যাতে এই ৰাস্তাটো আসামমালা ইমান টকা খৰচ কৰি আপোনাৰ জৰুৰী ৰাস্তা এখন বনাইছে, এই ৰাস্তাটো প্ৰটেকশ্যন দিয়াৰ কাৰণে ধনশিৰি নদীৰ যাতে প্ৰটেকশ্যনৰ বিধি ব্যৱস্থা কৰে। লগতে মাননীয় অধ্যক্ষ মহোদয়, সেই ধনশিৰি নদীৰ গৰাহত এতিয়া আপোনাৰ নেশ্যনেল ওৰাং ফৰেষ্ট পৰি আছে। নেশ্যনেল ওৰাং ফৰেষ্ট আপোনাৰ আৰু দুখন গাঁও ৰাঙাগড়া পথাৰ, ৰহমানপুৰ, ভৱপুৰ। মই যোৱা বিধানসভাত আপোনাৰ এছেম্বলি ছেছনত মই কৈছিলোঁ আৰু মাননীয় আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে কথা এটা দিছিলে যে হ'ব এই ৰাস্তাটো মই কৰি দিম। সেই ৰাস্তাটো আপোনাৰ প্ৰায় 6000 জনসাধাৰণ তাতে জনবসতিপূৰ্ণ এখন অঞ্চল গাঁও আৰু আপোনাৰ লগত থাকিলে আপোনাৰ ওৰাং ফৰেষ্ট, সেই ৰাস্তাটো নকৰিল, আজিলৈকে নহ'ল। গতিকে আজিৰ এই সভাত মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম এই ধনশিৰি নদীৰ গৰাখহনীয়াত পৰা ৰহমানপুৰ, ভৱপুৰ, ৰাঙাগড়া পথাৰ আৰু নেশ্যনেল ওৰাং ফৰেষ্টখন প্ৰটেকশ্যন কৰাৰ কাৰণে এখন ৰাস্তাৰ বিধি ব্যৱস্থা, মাথাউৰিৰ বিধি ব্যৱস্থা নিশ্চিতভাৱে কৰি দিব লাগিব।